স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা দুখৰ খবৰ দিব ওলাইছো কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই আজি কিছু সময় পূৰ্বে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে আৰু এই মুহূৰ্তৰ এটা দুখৰ বাতৰি ৰাজ্যবাসীলৈ আগবঢ়াব ওলাইছো যে কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু আমাৰ মাজত নাই কিছু সময় পূৰ্বে হেলথ সিটি হস্পিটালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে আৰু গায়িকা গৰাকী বিষয়ে আৰু বেলেগ একো ক'ব নালাগে সকলোৰে অন্তৰত থকা অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ অৰ্চনা মহন্ত আৰু নাই তেখেতে কিছু সময় পূৰ্বে আজি গুৱাহাটীৰ হেলথ সিটি হস্পিটালত শেষ নিশ্বাস ত্যাগ কৰিছে আৰু সমগ্ৰ ৰাজ্যবাসীলৈ এই মুহূৰ্তত এটা দুখৰ খবৰ যে কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই বিগত কিছুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পী গৰাকীক আৰু সেই সকলোৰে অন্তৰত থকা অৰ্চনা মহন্তই কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে দীৰ্ঘদিন ধৰি তেওঁ অসুস্থতাত আছিল তেওঁক চিকিৎসালয়ত ভৰ্তি কৰি ৰখা হৈছিল আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ যে অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে তেওঁ বৰ্তমান আমাৰ মাজত নাই আৰু সমগ্ৰ ৰাজ্যবাসীক কোনোৱাই বৰ্তমান আমাৰ মাজৰ পৰা আঁতৰি গৈছে অৰ্চনা মহন্তৰ বিষয়ে আৰু বেলেগকে ক'বলগীয়া নাই প্ৰত্যেকজন ৰাজ্যবাসীয়ে অৰ্চনা মহন্তৰ সন্দৰ্ভত সকলোৱে ভালদৰে জানে তেওঁৰ গানৰ যি এক তেওঁ যি ধৰণে গান পৰিৱেশন কৰিছিল তেওঁৰ যি গান প্ৰত্যেকজন ৰাজ্যবাসীয়ে শুনিছিল আৰু সেই অৰ্চনা মহন্তই আজি সমগ্ৰ ৰাজ্যবাসীক কোনোৱাই শেষ নিশ্বাস ত্যাগ কৰিছে দীৰ্ঘদিন অসুস্থতাত আছিল অৰ্চনা মহন্ত অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৰখা হৈছিল আৰু চিকিৎসালয়তে কিছু সময়ৰ পূৰ্বে অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে এটা দুখৰ দিন অসমৰ কলা সংস্কৃতি জগতৰ বাবে এটা দুখৰ দিন সমগ্ৰ ৰাজ্যবাসীৰ বাবে আজি এটা এই মুহূৰ্তত এটা দুখৰ সময় বুলি ক'ব লাগিব কাৰণ সুগন্ধি গায়িকা অৰ্চনা মহন্তই কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ হেলথ সিটি হস্পিটালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে আমাৰ সাংবাদিক ইতিমধ্যে ৰাওনা হৈছে হেলথ সিটি হস্পিটাললৈ আমি তাৰ পাছতে তাৰ পৰা হেলথ সিটি হস্পিটালৰ পৰা আমি সবিশেষ তথ্য আপোনালোকক জনাব পাৰিম কিন্তু এই মুহূৰ্তত এটা দুখৰ খবৰ আমি আমাৰ দৰ্শকসকলক দিব লগা হৈছে যে কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান হৈছে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে বিগত কিছুদিন ধৰি অসুস্থতাত আছিল অৰ্চনা মহন্ত আৰু তেওঁ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ যি হেলথ সিটি হস্পিটাল আছে সেই হেলথ সিটি হস্পিটালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে এটা দুখৰ বাতৰি এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক দিব লগা হৈছে সম্পূৰ্ণৰূপে আৰু অৰ্চনা মহন্তৰ এই যি বিয়োগ এই বিয়োগে এতিয়া সম্পূৰ্ণ ৰাজ্যত আৰু বিশেষকৈ কলা সংস্কৃতিৰ লগত জগতখনত শোকৰ ছাঁ পেলাইছে অৰ্চনা মহন্তৰ বিষয়ে আৰু সবিশেষ বেলেগকৈ আমাৰ ৰাজ্যবাসীক বুজোৱাৰ দৰকাৰ নাই প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰত্যেকজন ৰাজ্যবাসীয়ে অৰ্চনা মহন্তৰ সম্ভৱতঃ গান নুশুনা কোনো এজন মানুহ এই মুহূৰ্তত ৰাজ্যত নাথাকিব আৰু সেই অৰ্চনা মহন্তই আজি কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে গুৱাহাটীৰ
হেল্থ চিটি হস্পিটেলত। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিলে। অসুস্থতাৰ মাজতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসালয়তে অৰ্চনা মহন্তই আজি কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে। যোৱা 14 জুলাইত হৃদৰোগত আক্ৰান্ত হৈছিল অৰ্চনা মহন্ত আৰু তাৰ পাছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। 14 জুলাইৰ পৰা চিকিৎসালয়তেই আছিলে অৰ্চনা মহন্ত আৰু দীৰ্ঘদিন ধৰি চলা অসুস্থতাৰ অন্তত আজি কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। অৰ্চনা মহন্তৰ দেহাৱসানত এতিয়া সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰিছে। কলা সংস্কৃতিৰ জগততো ইতিমধ্যে এই বাতৰি অহাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে সম্পূৰ্ণ কলা সংস্কৃতিৰ জগতৰ লগতে সমগ্ৰ ৰাজ্যবাসী বৰ্তমান শোকস্তব্ধ। যোৱা 14 জুলাইত অৰ্চনা মহন্ত তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অৰ্চনা মহন্তক আৰু দীৰ্ঘদিন অসুস্থতাৰ অন্তত কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ যি হেল্থ চিটি হস্পিটেল আছে সেই হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। আৰু এই বাতৰি অহাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰিছে। অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি দিছে সমগ্ৰ ৰাজ্যবাসীয়ে অৰ্চনা মহন্তক। আৰু অৰ্চনা মহন্তৰ বিয়োগৰ খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। কলা সংস্কৃতিৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিকেই বৰ্তমান শোকস্তব্ধ কৰি তুলিছে। আৰু এই বাতৰি অহাৰ লগে লগে যে অৰ্চনা মহন্ত আৰু নাই, সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা নিবেদন কৰিছে গায়িকাগৰাকীলৈ। ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছোঁ যে যোৱা 14 জুলাইত হৃদৰোগত আক্ৰান্ত হৈছিল অৰ্চনা মহন্ত। হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক চিকিৎসালয়ত লৈ যোৱা হৈছিল, চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দীৰ্ঘদিন অসুস্থ হৈ আছিল আৰু অসুস্থতাৰ অন্তত গুৱাহাটীৰ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। আৰু অৰ্চনা মহন্ত আৰু নাই, এই বাতৰি অহাৰ লগে লগে সমগ্ৰ ৰাজ্য বৰ্তমান শোকস্তব্ধ হৈ পৰিছে। অশ্ৰুসিক্ত নয়নেৰে প্ৰতিজন ৰাজ্যবাসীয়ে শেষ শ্ৰদ্ধা বৰ্তমান জ্ঞাপন কৰিছে গায়িকাগৰাকীলৈ। আৰু এটা সঁচাকৈয়ে এটা বৰ দুখৰ দিন সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অৰ্চনা মহন্ত কিছু সময়ৰ পূৰ্বে তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু অৰ্চনা মহন্তৰ দেহাৱসানৰ খবৰ অহাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্য শোকস্তব্ধ। অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন গায়িকাগৰাকীলৈ কৰা হৈছে। এই মুহূৰ্ততো অৰ্চনা মহন্তৰ যি নশ্বৰ দেহ আছে সেই নশ্বৰ দেহ চিকিৎসালয়তেই ৰখা হৈছে। চিকিৎসালয়ৰ পৰা তেওঁৰ নিজৰ বাসভৱনলৈ নিশ্চিতভাৱে অনা হ'ব, কিন্তু তাৰ পৰৱৰ্তী যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচী সন্দৰ্ভত এই মুহূৰ্তলৈকে সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই। কাৰণ কেইটামান মুহূৰ্তৰ পূৰ্বেই
শেষ নিশ্বাস ত্যাগ কৰিছিলে অৰ্চনা মহন্তই। আৰু সঁচাকৈ এটা দুখৰ দিন। আজিৰ দিনটোত এনে এটা বাতৰি ৰাজ্যবাসীয়ে লাভ কৰিব বুলি ভাবা নাছিলে আৰু এই সময়তে এই দুখৰ বাতৰিটো আহিছে। কণ্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাই। আজি হেল্থ চিটি হস্পিটেলত শেষ নিশ্বাস কিছু সময়ৰ পূৰ্বে অৰ্চনা মহন্তই ত্যাগ কৰিছে। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিলে আৰু তেওঁৰ অসুস্থতা দীৰ্ঘদিনীয়াৰ অসুস্থতাৰ অন্তত আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ ব্যক্তিগত যি চিকিৎসালয় আছে তাত অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে। ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছোঁ যে অৰ্চনা মহন্ত যোৱা 14 জুলাই হৃদৰোগত আক্ৰান্ত হৈছিল। হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ চিকিৎসা চলি আছিল চিকিৎসালয়তে আৰু এই দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত কিছু সময়ৰ পূৰ্বে আজি শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। আৰু সম্পূৰ্ণ ৰাজ্যবাসী আজি শোকস্তব্ধ। অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে বৰ্তমান প্ৰত্যেকজন ৰাজ্যবাসীয়ে অৰ্চনা মহন্তৰ প্ৰতি। কলা সংস্কৃতিৰ জগতো বৰ্তমান শোকস্তব্ধ আৰু এনে এটা বাতৰিয়ে বৰ্তমান শোকস্তব্ধ কৰি তুলিছে প্ৰতিজন অসমীয়াক। এটা দুখৰ বাতৰি, এটা এনেকুৱা এটা বাতৰি আমি আমাৰ দৰ্শকসকলক দিব লগা হৈছে যে প্ৰবীণ কণ্ঠশিল্পী অৰ্চনা মহন্তৰ শেষ নিশ্বাস তেওঁ ত্যাগ কৰিছে। তেখেতে ত্যাগ কৰিছে বিগত 14 জুলাইত চিকিৎসাধীন হৈছিল। চিকিৎসাধীন হৈ আছিল, তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পাছতে তেওঁ চিকিৎসাধীন হৈ আছিল। আজি কিছু সময়ৰ পূৰ্বে অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু অৰ্চনা মহন্ত আমি সকলোৱে জানো যে অংগৰাগ পাপন মহন্তৰ মাতৃ। ইতিমধ্যে অৰ্চনা মহন্তৰ বিয়োগৰ বাতৰি অহাৰ লগে লগে সম্পূৰ্ণ ৰাজ্যবাসী বৰ্তমান শোকস্তব্ধ হৈ পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে অৰ্চনা মহন্তৰ বিয়োগৰ বাতৰি অহাৰ লগে লগে তেওঁ মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও শোক প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে কলা আৰু সংস্কৃতি জগতখন সম্পূৰ্ণৰূপে শোকস্তব্ধ হৈ পৰিছে সম্পূৰ্ণ ৰাজ্যবাসী। চনত খগেন মহন্তৰ তেওঁৰ পৰলোক প্ৰাপ্তি হৈছিলে আৰু 1965 চনত অৰ্চনা মহন্ত আৰু খগেন মহন্ত দুয়োজনেই বিবাহ পাশত আবদ্ধ হৈছিল। ইতিমধ্যে আমি সকলোৱে জানো যে পুত্ৰ অংগৰাগ পাপন মহন্তৰ বিষয়ে দেশৰ এজন নাম থকা
তাৰকা আছে, সংগীত জগতৰ যিসকল তাৰকা আছে তাৰ ভিতৰতেই দেশৰ অন্যতম অংগৰাগ পাপন মহন্তৰ নাম। আৰু এই মুহূৰ্তত এই বাতৰিটো, এই দুখৰ বাতৰিটো আমি আমাৰ টাইম 8ৰ দৰ্শকসকলক দি থাকিব লগা হৈছে যে দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকাৰ পাছত কিছু সময়ৰ পূৰ্বে আজি গুৱাহাটীৰ যি এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। আৰু অৰ্চনা মহন্তৰ দেহাৱসানৰ এই বাতৰি অহাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যবাসী এই মুহূৰ্তত শোকস্তব্ধ। তৰালী শৰ্মাৰ সৈতে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ টাইম 8লৈ। আৰু এই মুহূৰ্তত এনে এটা বাতৰি আমি দিব লগা হৈছে যে অৰ্চনা মহন্ত আৰু আমাৰ মাজত নাই। কেনেধৰণে আৰু কি ক'ব এই মুহূৰ্তত? এইটো মুহূৰ্তত আচলতে মই ভাষাৰে বিচাৰি পোৱা নাই কি ধৰণে ক'ম। তেখেতক একেবাৰে সৰুৰ পৰাই পাইছোঁ। আমাৰ যিহেতুকে পাৰাত আছিলে, স্বভাৱসুলভ বৰ শান্ত আৰু সৰল এগৰাকী শিল্পী। আৰু খগেন মহন্তৰ কথা আমি ইমান শ্ৰদ্ধাৰে কওঁ বা দেখোঁ বা তেখেতৰ কথা শুনো, কিন্তু অৰ্চনা মহন্ত সদায় তেওঁৰ প্ৰেজেন্সটো আমি সদায় ফিল কৰিছিলোঁ, কিন্তু তেওঁ খুব কম কথা কৈছিলে। আমি গানৰ জৰিয়তেহে তেওঁক বেছি ভালকৈ জানিছিলোঁ। ত' এইটো মুহূৰ্তত সঁচাকে আঘাত পাইছোঁ। তেওঁৰ দৈহিকভাৱে আমাৰ লগতো নাথাকে, কিন্তু তেওঁ গানৰ মাজেৰে তেওঁ সদায় জীয়াই থাকিব। আৰু এইটো সঁচাকে দুখৰ খবৰ আমাৰ গোটেই সংগীত জগতখনৰ বাবে। আৰু তেওঁলোকৰ ঘৰৰ আটাইলৈকে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। পাপনলৈ বিশেষকে যথেষ্টখিনি পাপনে কৰিছে, শুনি আছোঁ যিমানখিনি পাৰে। মাতৃৰ শুশ্ৰূষা আজি কিমান দিনৰ পৰা কৰি আছে, কি ক'ম আৰু। হয়, এই মুহূৰ্তত আমি অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰ মনত কি ধৰণৰ ভাৱ আহিছে, কেনেকুৱা ধৰণৰ এটা মানে এই বাতৰি অহাৰ লগে লগে আপোনাৰ মনত ভাৱ আহিছে আমি অনুভৱ কৰিব পাৰিছোঁ। কিন্তু তথাপিও এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, অৰ্চনা মহন্তৰ সৈতে বা আপুনি ইতিমধ্যে তেওঁক আপুনি উল্লেখ কৰিছে যে তেওঁ খুব বেছি কথা বতৰা নকৈছিল, গীতৰ মাধ্যমেৰেই তেওঁ আপোনালোকৰ লগত বেছি জড়িত হৈ আছিলে। এনেকুৱা কিছু মুহূৰ্তৰ আপোনাৰ মনত আছে নেকি, বা আপুনি আমাৰ সৈতে সেই মুহূৰ্তসমূহৰ কথা ক'ব বিচাৰিব নেকি, যে অৰ্চনা মহন্তৰ সৈতে এনেকুৱা ধৰণৰ এটা স্মৰণীয় কিছু মুহূৰ্ত যদি আপোনাৰ আছে, যদি আপুনি আমাৰ দৰ্শকক জনাব বিচাৰে? পাপন আৰু মই সমবয়সীয়া মোটামুটি কৰিলে। হয়, আমি খুব খেলা ধূলা একেলগে কৰিছিলোঁ, আৰু আমাৰ খেলাবোৰ অলপ বেলেগ ধৰণৰ আছিলে। আমি বাৰাণ্ডাতে ষ্টেজ বনাই, কেতিয়াবা আমাৰ ঘৰৰ বাৰাণ্ডাত, কেতিয়াবা তেওঁলোকৰ ঘৰৰ বাৰাণ্ডাত, বা কেতিয়াবা আমাৰ ওচৰৰ বৰদলৈ খুৰাহঁতৰ ঘৰৰ বাৰাণ্ডাত, তেনেকে আমি প্ৰগ্ৰাম কৰিছিলোঁ। আৰু আমাৰ মাহঁতে, পাপনৰ মা, তাৰমানে আমাৰ শ্ৰদ্ধা অৰ্চনা মহন্ত, তেওঁলোকে বহি চাই। অৰ্চনা মহন্ত বিশেষকৈ সৰুৰ পৰাই উৎসাহ দিয়াত সাংঘাতিক আছিলে। তেওঁ যদিও ষ্টেজত বৰকে কথা নকয় বা মানুহৰ আগত, কিন্তু উৎসাহ খুব দিছিলে। আৰু আমি ড্ৰয়িং বাৰু পেইণ্টিং কম্পিটিশ্যন কৰিছিলোঁ, পাপন মই ঘৰতে, কেতিয়াবা আমাৰ ঘৰতে কম্পিটিশ্যন হয়। তেওঁ জাজ হয়, অৰ্চনা মহন্ত জাজ হয়, আৰু তেওঁ জাজ কৰে আমাৰ পেইণ্টিংবোৰ, মোৰ পাপনৰ আৰু মহানন্দ শৰ্মাৰ পুত্ৰ বনু। আমি পেইণ্টিংবোৰ কৰোঁ, তেওঁ আমাক চাই দি পেলাই নম্বৰ দি পেলাই আমি যোনগৰাকীয়ে ভাল নাপাওঁ তেওঁকো খুব উৎসাহকে, ভাল নম্বৰ নাপাওঁ তেওঁকো খুব উৎসাহ দিয়ে, আৰু ভাল হ'ব, কৰাচোন এনেকে মিঠাকে, আৰু কৰাচোন এনেকে আঁকাচোন, তেনেকে আঁকাচোন। সৰুৰ পৰা মানে তেনেকে পাইছোঁ। ঘৰলৈ গ'লেও যিকোনো কথা এটা তেওঁলোকৰ ৰিহাৰ্চেল কৰি থকা মুহূৰ্ততো বহি তেওঁলোকৰ গান চাওঁ, যিহেতুকে আমি এটা পাৰাতে আছিলোঁ। কেতিয়াবা মোকো গান গাবলৈ দিয়ে, এইটো এনেকে গাবিচোন, এইটো এনেকে কৰিবিচোন। সৰু কথাবোৰ আজি বিৰাট মনত পৰিছে, কাৰণ বহু দিনৰ পৰা তেওঁৰ গাঁও অসুস্থৰ বাবে কথা পাতিব পৰা নাছিলোঁ। এইটো মুহূৰ্তত সেই কথাবোৰ মনত পৰিছে, সৰুৰ পৰা একেবাৰে ওচৰৰ পৰা হোৱা ব্যক্তি এগৰাকী। হয়, ধন্যবাদ জনাইছোঁ। আপুনি আপোনাৰ মনৰ ভাৱ এই মুহূৰ্তত আমাৰ টাইম 8ৰ দৰ্শকসকলক জনালে ধন্যবাদ জনাইছোঁ তৰালী শৰ্মা। এখন দেশে এতিয়া সম্পূৰ্ণ কলা আৰু সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকল শোকস্তব্ধ হৈ পৰিছে। তৰালী শৰ্মাই কিছু সময় পূৰ্বে আমাৰ
জনালে তেওঁ কেনেধৰণে অৰ্চনা মহন্তক পাইছিলে আৰু নিজৰ শৈশৱৰ কথাও তেওঁ উল্লেখ কৰিলে যে শৈশৱত কেনেধৰণে অৰ্চনা মহন্তৰ সৈতে বা শৈশৱ কালৰ পৰা তেওঁ কেনেধৰণে অৰ্চনা মহন্তক পাইছিলে সেই গোটেই কথাখিনি আমাৰ দৰ্শকসকলৰ আগত জনালে তৰালী শৰ্মাই আৰু এটা দুখৰ বাতৰি এই মুহূৰ্তত আমি দিব লগা হৈছে যে অৰ্চনা মহন্ত আৰু নাই দীৰ্ঘদিন অসুস্থতাৰ অন্তত অৰ্চনা মহন্তই কেইটামান মুহূৰ্তৰ পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিলে 14 জুলাইত হৃদৰোগত আক্ৰান্ত হৈছিলে তাৰ পাছৰে পৰা চিকিৎসালয়ত আছিলে অৰ্চনা মহন্ত চিকিৎসাধীন হৈ আছিলে আৰু দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্চনা মহন্তই সমগ্ৰ ৰাজ্যবাসী আজি শোকস্তব্ধ কলা সংস্কৃতি জগত সম্পূৰ্ণৰূপে শোকস্তব্ধ আৰু প্ৰতিজন ৰাজ্যবাসীয়ে প্ৰতিজন অসমীয়াই অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা নিবেদন কৰিছে অৰ্চনা মহন্তৰ প্ৰতি সঁচাকৈয়ে এনে এটা বাতৰি ৰাজ্যবাসীয়ে আজি পাব বুলি কোনো ভাবা নাছিল যে অৰ্চনা মহন্ত আৰু নাই আৰু সেই বাতৰিটো এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক দিব লগা হৈছে যে দীৰ্ঘদিন অসুস্থতাৰ অন্তত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিলে ক্ষিপ্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি প্ৰত্যেকজন অসমীয়াৰ আজি অৰ্চনা মহন্তৰ প্ৰতি সংযুক্ত হৈছোঁ শান্তা উজিৰ আমাৰ লগত সংযুক্ত হৈছে টেলিফোন লাইনত প্ৰথমে আপোনালৈ টাইম এটলৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এনে এটা বাতৰি আমি দিব লগা হৈছে যে অৰ্চনা মহন্ত আৰু নাই কি ক'ব বিচাৰিব এই মুহূৰ্তত কি ক'ম এইটো কথা কেনেকুৱা এটা অপূৰণীয় ক্ষতি হৈছে আমাৰ সাংস্কৃতিক জগতত আৰু বাইদেউ যে জানো বাইদেউ চিকিৎসাধীন হৈ আছিলে কিন্তু এনেকে হঠাৎ গুচি যাব বুলি ভাল হৈ আহিছে বুলি শুনিছিলো মাজত এনেকে গুচি যাব বুলি ভবা নাছিলো অতি মৰ্মাহত হৈছো মই এই বিষয়ে আৰু কি ক'ম আৰু বাইদেউ বহুত বেছি মৰমীয়াল আছিলে আৰু আমাক খুব মৰম কৰিছিলে নিজৰ ভণ্টিৰ নিচিনাকে একো ভাষা নাই বাইদেউ মই এতিয়া ক'বলৈ আৰু একো তেওঁৰ আত্মা শান্তি লাভ কৰক এইটোৱে কামনা কৰিছো থৈছো মই দেই কথা ক'বলৈ মোৰ হয় নিশ্চিতভাৱে আমি অনুভৱ কৰিব পাৰিছো এই মুহূৰ্তত আপুনি কেনেধৰণৰ এটা এই বাতৰি হয় বহুত বেছি দুখ লাগিছে হয় এইটো ব্লাড ৰিলেশ্যন বুলি কথা নহয় আচলতে এইটো কেনেকে বুজাম হয় আমি অনুভৱ কৰিব পাৰিছো এই মুহূৰ্তত এই বাতৰিত সমগ্ৰ পথ প্ৰদৰ্শক হয় ন এইবিলাক হয় হয় ধন্যবাদ এয়া আছিল শান্তা উজিৰ সম্পূৰ্ণৰূপে শোকস্তব্ধ হৈ পৰিছে আৰু এনে এটা বাতৰি নিঃসন্দেহে সকলো মৰ্মাহত হ'ব আজি সমগ্ৰ ৰাজ্যবাসী মৰ্মাহত হৈছে যে অৰ্চনা মহন্ত আৰু নাই সেই বাতৰিটো কোনেও ভাবা নাছিল যে এইটো ধৰণৰ বাতৰি আজিৰ তাৰিখত বা এনেধৰণে আজি লাভ কৰিব আৰু সেই অৰ্চনা মহন্তই কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে সম্পূৰ্ণৰূপে কলা সংস্কৃতি জগতেই হওক বা প্ৰতিজন অসমীয়া আজি শোকস্তব্ধ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি প্ৰতিজন অসমীয়াই অৰ্চনা মহন্তৰ প্ৰতি আগবঢ়াইছে যোন য'তেই আছে তাৰ পৰাই শেষ শ্ৰদ্ধাঞ্জলি জনাইছে শেষ শ্ৰদ্ধা নিবেদন কৰিছে অৰ্চনা মহন্তৰ প্ৰতি আমি টাইম এইটৰ সমূহ পৰিয়ালৰ ফালৰ পৰাও অৰ্চনা মহন্তলৈ শ্ৰদ্ধাঞ্জলি দিছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি তেওঁৰ প্ৰতি আৰু এনে এটা বাতৰি আজি আমি ৰাজ্যবাসীক দিব লগা হৈছে সম্ভৱতঃ কোনো এজন অসমীয়াই চাগে এনে এটা বাতৰিৰ বাবে বাতৰি লাভ কৰাৰ কথা ভাবাও নাছিল কোনেও বিচাৰাও নাছিল যাতে এনেধৰণৰ এটা বাতৰি কোনোদিনাখন কোনো এজন অসমীয়াই লাভ কৰক কিন্তু নিয়তিৰ যি বিধি আছে সেই বিধিৰ সন্মুখত অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিলে অশ্ৰুসিক্ত নয়নেৰে সম্পূৰ্ণ জাতিয়ে আজি শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে অৰ্চনা মহন্তৰ প্ৰতি
যুক্ত হৈছোঁ জে.পি. দাসৰ সৈতে। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত কি ক'ব? এনে এটা বাতৰি দিব লগা হৈছে, যিটো বাতৰি চাগে আমি কোনেও আশা কৰা নাছিলোঁ যে এনেকুৱা ধৰণৰ এটা বাতৰি আমি পাব লাগিব। কি ক'ব এই মুহূৰ্তত? এমাহৰ পৰাই খবৰ লৈ আছোঁ, প্ৰায় খবৰ লওঁ, 3 দিনৰ মূৰে মই খবৰ লওঁ, মই খবৰ পাওঁ। তাৰপিছত পিছৰ পিনে যেতিয়া আইচিউত সোমালে খবৰ নোপোৱা হ'লোঁ। খবৰ নোপোৱাই তথাপি কণিকা ভট্ট আৰু সিহঁতে মোক আপডেট কৰি থাকে, এনেকুৱা হৈছে। গ্ৰেজুৱেলি দিন গৈ আছে, মই ফোন কৰোঁ, অৰ্চনামতো মোৰ বয়সৰ হ'ব, আমাৰ বয়সৰে হ'ব, সদায় ফোন কৰোঁ, প্ৰায় ফোন কৰোঁ আগতে যেতিয়া ঘৰত আছিলে, যে খগেন দা নোহোৱাৰ পৰা তেওঁক মানে কমপ্লেইন দিবৰ কাৰণে গানৰ কথা পাতোঁ। আজি সঁচাকৈ হঠাৎ গুচি গ'ল, বেয়া লাগিছে। মই এতিয়া সুখ কৰোঁ নে কথাই কওঁ। তেওঁ শালিকীয় গানটো তেওঁ কিমান ধুনীয়াকৈ গাইছিলে, আৰু তেওঁ গান এনেও বহুত ধুনীয়া গায়, ক্লাছিকেল গায়, ফোক গায়, মডাৰ্ণ গায়, বিহুপুৰীয়া গায়। গতিকে এজন মহান শিল্পী আজি হেৰুৱাইছোঁ। আৰু ক'বলৈ বিশেষ নাই, তেওঁ গানেৰে জীয়াই ৰাখিব অসমক। তেওঁৰ গানবিলাকে তেওঁৰ সৃষ্টিৰে খগেন দাৰ সৃষ্টিৰে জীয়াই থাকিব বৰ্তমান নামত। মানে অসমীয়া যি আমাৰ কলা সংস্কৃতিৰ জগতৰ এটা অপূৰণীয় ক্ষতি বুলি আজি ক'ব লাগিব জে.পি. দাস ডাঙৰীয়া। হয়, ডেফিনেটলি অপূৰণীয় ক্ষতি আজি। হয়, আগৰ দিনৰ যিবিলাক গান আছিলে, সেইবিলাক গান লাহে লাহে শিল্পী ঢুকোৱাৰ পিছত সেই গানবিলাক নাইকিয়া হৈ যাব। কিন্তু যিহেতু ৰেকৰ্ডিংবিলাক আছে, তেওঁ জীয়াই থাকিব, সেই ওপৰত গানৰ ওপৰত জীয়াই থাকিব। হয়, এই মুহূৰ্তত এনে আপুনি কি ক'ব বিচাৰিব? তেখেতৰ যিহেতু ইতিমধ্যে আপুনি কৈছে যে বিগত কিছুদিন ধৰি আপুনি খবৰ পাই আছিলে, কিন্তু ICU যোৱাৰ পিছৰ পৰা আপুনি খবৰ তেনেধৰণে লাভ কৰা নাছিলে। কিন্তু মই তেখেতৰ যিটো গানৰ শৈলী, যেনেকৈ গান গায়, তেওঁৰ মাতটো, তেওঁৰ গানৰ সুৰবিলাক, সেইটো ভাবি বেলেগ গান ভাবি জীয়াই ৰাখিব লাগিব, নিজৰ তেওঁক অৰ্চনামন্তক জীয়াই ৰাখিব লাগিব, আৰু তেওঁৰ গানেৰে তেওঁ জীয়াই থাকিব সদায়। দীপালী বৰঠাকুৰৰ পিছতে অৰ্চনা মহন্ত বুলি ক'ব পাৰি, যদিও মানে গানত তেওঁ দীপালী বৰঠাকুৰ ইমান গান গোৱা নাছিলে বা ইমান তেতিয়া জনপ্ৰিয় হোৱা নাছিল। কিন্তু অৰ্চনা মহন্ত দীপালী বৰঠাকুৰ মোৰ কাৰণে দীপালী বৰঠাকুৰ বাইদেউৰ পিছতেই অৰ্চনা মহন্ত লাইন আপত যদি হয়। হয়, ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ এই মুহূৰ্তত আপুনি আমাৰ টাইম এইটৰ দৰ্শকৰ মাধ্যমেৰে কথাখিনি ক'লে, তাৰ বাবে ধন্যবাদ জনাইছোঁ জে.পি. দাস ডাঙৰীয়া। আৰু তেখেতৰ যদি অৰ্চনা মহন্তৰ যদি চোৱা যায়, কেইবাটাও গীত আছিল, যি গীতে প্ৰতিজন অসমীয়াৰ হৃদয় চুইছিল। যেনেধৰণে আপুনি যদি চাই, জোনটি ওলালে তৰাটি ওলাব, এই যিটো গান আছে, প্ৰতিজন অসমীয়াৰ মুখে মুখে এই গানটো এতিয়াও আছে। কিছুদিনৰ পূৰ্বে মুম্বাইৰ পৰা নিজৰ উভতি আহিছিল অৰ্চনা মহন্ত, নিজৰ ঘৰলৈ অসমলৈ উভতি আহিছিলে। আৰু 14 জুলাই, ইতিমধ্যে আমি আপোনালোকক উল্লেখ কৰিছোঁ যে বিগত 14 জুলাইত পুৱাৰ ভাগত ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈছিল অৰ্চনা মহন্ত, আৰু তাৰ পাছতে তেওঁক চিকিৎসালয়ত ৰখা হৈছিল। আৰু দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি 11:45 শেষ নিশ্বাস ত্যাগ কৰিলে অৰ্চনা মহন্তই। আৰু অৰ্চনা মহন্তৰ এনে বহু গীত আছে, যিসমূহ গীত প্ৰতিজন অসমীয়াৰ মুখে মুখে আজিও আছে। আৰু অৰ্চনা মহন্তৰ বিষয়ে বেলেগকৈ আৰু অসমীয়াক বা অসমীয়া জাতিৰ বা অসমৰ মানুহক বেলেগকৈ বুজাবলগীয়া নাই যে অৰ্চনা মহন্তক কি আছিলে। আৰু সেই অৰ্চনা মহন্তই আজি কিছু সময় পূৰ্বে 11:45 গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি অসুস্থ আছিলে, দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আজি 11:45 সমগ্ৰ জাতিক, সমগ্ৰ অসমীয়াক মিঠৰুৱা কৰি থৈ আজি অৰ্চনা মহন্তৰ দেহাৱসান হৈছে, শেষ নিশ্বাস ত্যাগ কৰিছে অৰ্চনা মহন্তই। আৰু অৰ্চনা মহন্তৰ গীতৰ বিষয়ে আৰু বেলেগকৈ ক'ব নালাগে, প্ৰতিজন অসমীয়াৰ মুখে মুখে তেওঁৰ গান। আৰু আজি অশ্ৰুসিক্ত নয়নেৰে প্ৰত্যেকজন অসমীয়াই শেষ নিশ্বাস ত্যাগ কৰিছে। শেষ নিশ্বাস ত্যাগ কৰা অৰ্চনা মহন্তৰ প্ৰতি নিজৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ যি
শ্ৰদ্ধাঞ্জলি আছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অৰ্চনা মহন্তৰ প্ৰতি। বহু কালজয়ী গীতেৰে অসমীয়া সংগীত জগতখন সমৃদ্ধ কৰা জনসাধাৰণৰ আদৰৰ শিল্পী শ্ৰী অৰ্চনা মহন্ত ডাঙৰীয়ানীৰ বিয়োগে শোকাহত কৰিছে। ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। শ্ৰদ্ধাৰ কণ্ঠশিল্পীগৰাকীৰ বিদেহী আত্মাই সদগতি কামনা কৰক। আৰু এই ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি দিছে, শ্ৰদ্ধাঞ্জলি জনাইছে অৰ্চনা মহন্তৰ প্ৰতি। আৰু সমগ্ৰ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শিল্পীগৰাকীৰ প্ৰতি নিজৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু সমগ্ৰ ৰাজনীতি জগতেই হওক, কলা সংস্কৃতিৰ জগতেই হওক, প্ৰতিজন ব্যক্তিয়ে আজি যোন য'তে আছে তাৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছে অৰ্চনা মহন্তৰ প্ৰতি। আৰু দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আজি 11:35 গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু সমগ্ৰ ৰাজ্যবাসী আজি শোকস্তব্ধ, মৰ্মাহত হৈ পৰিছে এই বাতৰিটো অহাৰ পাছতেই। আৰু আমি টাইম 8ৰ সমূহ পৰিয়ালেও অৰ্চনা মহন্তলৈ জনাইছোঁ শ্ৰদ্ধাঞ্জলি।